জুবিন গাৰ্গ হেনো জনতাৰ শিল্পী হ'ব নোৱাৰিলে। জুবিন গাৰ্গক যাক হিয়াৰ আমঠু বুলি কোৱা হয় তেওঁ জনতাৰ শিল্পী হ'ব পৰা নাই বৰ্তমান সময়লৈকে। জুবিনৰ 30,000 গানক ৰাজীৱ খদিয়াৰ 30টা গানেই প্ৰত্যাহ্বান জনাব। জুবিন গাৰ্গে 30,000 গান গোৱা বুলি যে কৈছে, ৰাজীৱ খদিয়াই 30টা গানে জুবিন গাৰ্গৰ সেই 30,000 গানক প্ৰত্যাহ্বান জনাব পাৰিব। জুবিন গাৰ্গে নিজেই নিজক প্ৰশংসা কৰি থকা এজন ব্যক্তি। আজি জুবিন গাৰ্গ ডাঙৰীয়াই অসম মানে জুবিন গাৰ্গ বুলি কৈ দিয়ে। তেওঁ নিজক নিজে প্ৰশংসা কৰি থকা ব্যক্তি। ৰাজীৱ খদিয়াৰ মৃত্যুত যিমান লোক হৈছে সিমান নহয় জুবিন গাৰ্গৰ মৃত্যুত। ৰাজীৱ খদিয়াৰ মৃত্যুত যি ধৰণে মানুহৰ জনতাৰ সুত বৈছে, সেই জনতাৰ সুত কিন্তু জুবিন গাৰ্গৰ মৃত্যুত নহ'বও পাৰে। জুবিন দাক জীৱিত অৱস্থাত ছ'চিয়েল মিডিয়া, টিভিৰ কেমেৰাত কুকুৰৰ দৰে গালি পাৰি এতিয়া আকৌ জুবিন প্ৰেম দেখুওৱা এইগৰাকী অখিল গগৈ এণ্ড কোম্পানীৰ এজন সদস্য। এতিয়া টিভিৰ টক শ্ব'ত জুবিন দাৰ কাৰণে ঘৰিয়ালৰ চকুপানী টকা এই অপদাৰ্থ ফেচবুক জীৱী নেতাবোৰে জুবিন দাক লৈ এসময়ত কিমান যে বেয়াকৈ কৈছিল শুনিলে আচৰিত হ'ব আপুনিও। এই অপদাৰ্থটোৰ মতে জুবিন দা হেনো জনতাৰ শিল্পী হ'ব নোৱাৰিলে। জুবিন গাৰ্গক যাক হিয়াৰ আমঠু বুলি কোৱা হয় তেওঁ জনতাৰ শিল্পী হ'ব পৰা নাই বৰ্তমান সময়লৈকে। সিমানেই নহয়, তাৰ মতে হেনো জুবিন দাই নিজেই নিজক প্ৰশংসা কৰি থকা এজন ব্যক্তিহে। আজি জুবিন গাৰ্গ ডাঙৰীয়াই অসম মানে জুবিন গাৰ্গ বুলি কৈ দিয়ে। তেওঁ নিজক নিজে প্ৰশংসা কৰি থকা ব্যক্তি। জুবিন দাৰ প্ৰতি ইহঁতৰ মনবোৰ ইমানেই বিষাক্ত আছিল যে জুবিন দাৰ 30,000 গানক লৈ কি উদ্ভট যুক্তি দিছিল এই জনা ধেমাধাৰাই শুনি লওক। জুবিন গাৰ্গে 30,000 গান গোৱা বুলি যে কৈছে, ৰাজীৱ খদিয়াই 30টা গানে জুবিন গাৰ্গৰ সেই 30,000 গানক প্ৰত্যাহ্বান জনাব পাৰিব। ৰাজীৱ খদিয়াৰ 30টা গানৰ মূল্য যিমান, জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহ'বও পাৰে। আৰু এখোজ সীমাচাৰাই এই ফেচবুক জীৱীজনে কৈছিল ৰাজীৱ খদিয়াৰ মৃত্যুত যিমান লোক হৈছিল সিমান নহয় জুবিন গাৰ্গৰ মৃত্যুত। আপোনালোকে কিছুমান মানুহৰ মৃত্যু নিশ্চয় লক্ষ্য কৰে, সেই মানুহৰ মৃত্যুত কিন্তু মানুহৰ অংশগ্ৰহণ নাথাকে। আজি আপোনালোকে চাওক, আজি ৰাজীৱ খদিয়াৰ মৃত্যুত যি ধৰণে মানুহৰ জনতাৰ সুত বৈছে, সেই জনতাৰ সুত কিন্তু জুবিন গাৰ্গৰ মৃত্যুত নহ'বও পাৰে। নিজকে নেতা জহাই কেমেৰাৰ সন্মুখত বুদ্ধিজীৱীৰ দৰে সকলো কথাতে ধুমকেতু পৰা দি পৰি চালেবেৰে কোবাই লাইমলাইটত থকাটোৱেই এইসকলৰ মূল উদ্দেশ্য। এটা সময়ত জুবিন দাক কুকুৰৰ দৰে গালি পাৰি এতিয়া জুবিন দাৰ ন্যায়ৰ বাবে কেমেৰাৰ সন্মুখত ইহঁতৰ নাটকবোৰ দেখিলে ৰাইজৰো চাগে খঙে চুলিৰ আগ পাইগৈ। আমি সন্মান জনাইছো ৰাজীৱ খদিয়াৰ অৱদানকো, কিন্তু এইখন অসমত জুবিন গাৰ্গৰ স্থান সদায় 1 নম্বৰত। গতিকে সেইজন জুবিনক এইবোৰ ধেমাধৰাই অপমান কৰাটো আমি কোনো কালেই সহ্য নকৰোঁ।